মামাক মই ক'লো যে মামা এনেকুৱা ধৰণৰ কথা মামাই তেতিয়া মই ক'লো যে জোতাযোৰ লাগিছিলে মোৰ এটা সপোন আছিলে মামাৰ পৰা মই কিবা এটা বিচাৰিবলৈ আৰু মামাৰ পৰানো কি বিচাৰে মোৰ মাৰ 1 নম্বৰ হৈছে কেঞ্চাৰ ৰোগী মই তেখেতক সহায় কৰিব নোৱাৰিলোঁ তেখেত বৰ্তমান আছে যদিও বিগত বয়সত থাকে নে নাথাকে মইতো নাজানো গতিকে মই মামাৰ পৰা কিবা এটা উপহাৰ বিচাৰিলোঁ এইটো যদি মই পিছত যদি বিক্ৰীও কৰোঁ তাৰ পৰা কিবা এটা উপাৰ্জন কৰি মোৰ মাৰ কিবা এটা মই যাতে আগলৈ ৰক্ষা কৰিব পাৰোঁ তাৰ বাবে মই মামাৰ পৰা এইটো গিফ্ট বিচাৰিলোঁ আৰু মামাই তেখেতে মোক সন্তুষ্ট হৈ তেখেতে মোক এইটো গিফ্ট প্ৰদান কৰিলে মামাক মই ক'লো যে মামা এনেকুৱা ধৰণৰ কথা মামাই তেতিয়া মই ক'লো যে জোতাযোৰ লাগিছিলে আৰু মামাই মোক জোতাযোৰ দিলে আৰু মই মামাক বিশেষকৈ ক'বলৈ নাপালোঁ কাৰণ ব্যস্ত বহুত আৰু লখিমপুৰৰ অৱস্থা দেখিছে মামা আহিছে গতিকে মামা আৰু কি ক'ম মামাই যি দিয়ে স্বইচ্ছাই সকলোকে দি আছে আৰু দি থাকিব আৰু আমাৰ অসমীয়া জাতি স্বাভিমান সকলোকে ৰক্ষা কৰি যাব মামাক মই ক'লো যে মামা এনেকুৱা ধৰণৰ কথা মামাই তেতিয়া মই ক'লো যে জোতাযোৰ লাগিছিলে মোৰ এটা সপোন আছিলে মামাৰ পৰা মই কিবা এটা বিচাৰিবলৈ আৰু মামাৰ পৰানো কি বিচাৰে মোৰ মাৰ 1 নম্বৰ হৈছে কেঞ্চাৰ ৰোগী মই তেখেতক সহায় কৰিব নোৱাৰিলোঁ তেখেত বৰ্তমান আছে যদিও বিগত বয়সত থাকে নে নাথাকে মইতো নাজানো গতিকে মই মামাৰ পৰা কিবা এটা উপহাৰ বিচাৰিলোঁ এইটো যদি মই পিছত যদি বিক্ৰীও কৰোঁ তাৰ পৰা কিবা এটা উপাৰ্জন কৰি মোৰ মাৰ কিবা এটা মই যাতে আগলৈ ৰক্ষা কৰিব পাৰোঁ তাৰ বাবে মই মামাৰ পৰা এইটো গিফ্ট বিচাৰিলোঁ আৰু মামাই তেখেতে মোক সন্তুষ্ট হৈ তেখেতে মোক এইটো গিফ্ট প্ৰদান কৰিলে মামাক মই ক'লো যে মামা এনেকুৱা ধৰণৰ কথা মামাই তেতিয়া মই ক'লো যে জোতাযোৰ লাগিছিলে আৰু মামাই মোক জোতাযোৰ দিলে আৰু মই মামাক বিশেষকৈ ক'বলৈ নাপালোঁ কাৰণ ব্যস্ত বহুত আৰু লখিমপুৰৰ অৱস্থা দেখিছে মামা আহিছে গতিকে মামা আৰু কি ক'ম মামাই যি দিয়ে স্বইচ্ছাই সকলোকে দি আছে আৰু দি থাকিব আৰু আমাৰ অসমীয়া জাতি স্বাভিমান সকলোকে ৰক্ষা কৰি যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ